ৰাইজে জানে যে মই হৰি মন্দিৰৰ কিমানখিনি কাম কৰিছোঁ। প্ৰায় 22 বিঘা পাট্টাৰ মাটি মই কিনিছোঁ মোৰ দিনত। এইটো ৰাইজৰ টকা পইচা দিয়ে কিনিছোঁ, কিন্তু ছেক্ৰেটাৰী হৈ আছোঁ। যে মই 30 বছৰ ছেক্ৰেটাৰী হৈ আছোঁ। তাৰ আগতো মই 3 বছৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী আছিলোঁ। তাৰে আগতে মই মেম্বাৰ হৈ আছিলোঁ কাৰ্যনিৰ্বাহকৰ। গতিকে সুদীৰ্ঘ প্ৰায় 40 বছৰ কাল মই হৰি মন্দিৰত, মোৰ জীৱনৰ আচল টাইমখিনি মই হৰি মন্দিৰতে খেদিছোঁ। সকলোৱে জানে পুৱাই আহি ৰাতি 11টালৈকে মই মন্দিৰতে ছাৰ্ভিচ কৰোঁ। গতিকে ইমান নিষ্ঠাৰে, ইমান ঐকান্তিক চেষ্টাৰে মই কাম কৰি হৰি মন্দিৰৰ এই অৱস্থালৈকে আনিছোঁ। আৰু এতিয়া এই 2 পইচাৰো যাৰ অৰিহণা নাই, যন্ত্ৰমল্ল বৰুৱা, সি ষড়যন্ত্ৰ কৰি স্থানীয় প্ৰশাসনৰ সহায়ত তেওঁ হঠাতে তাতে সভাপতি হ'ল। তেওঁ কমিটি কৰি ল'লাক, লৈ কাকো আকৌ নুসুধে যি ইচ্ছা তাকে কৰিলাক। আমি ইমান টকা ব্যয় কৰি যিবিলাক আমি সা সম্পত্তি কৰিছিলোঁ সেইবিলাক মোৰ পৰা ভাঙিলাক, টিং চিং এখানো নোহোৱা কৰিলাক। কাঠ চাঠ কিজানি 2 লাখ টকাৰ কাঠে আছিল তাতে, পুৰণা কাঠ শাল কাঠ, সেইবিলাক তেওঁ চব বিক্ৰী কৰিলাক। টিংবিলাক 290খন টিং আছিল মই শেষত দিয়াত, সেইবিলাক এখানো এতিয়া নাই। এইবিলাক আৰু এই লেটেষ্ট মই এটা ৰাসৰ পিছতে আজি 1.5 বছৰ হ'ল। এই 1.5 বছৰত মই এটা ধুনীয়াকৈ ৰান্ধনী ঘৰ নিৰ্মাণ কৰিছিলোঁ, সেইবিলাক চব বিক্ৰী কৰি দিলাক। বিক্ৰী কৰি দি 5,000-6,000 টকাত বিক্ৰী কৰিছে। এইবিলাক কিমান লাখ টকা তেওঁ নষ্ট কৰিছে। আৰু তেওঁ এতিয়া কৈ খুজিছে মই ঠিকাদাৰৰ পৰা পইচা লোৱা নাই, গতিকে ঠিকাদাৰবিলাক মাতি আনি ইয়াতে মন্দিৰ কৰিব হৈছে। তেওঁ যদি ঠিকাদাৰৰ পৰা পইচাই লোৱা নাই, এই কোটি কোটি টকাৰ মাটি সম্পত্তি কিনিবা গ'লে ক'ত পইচা পালা? তো ক'ত আলাউদ্দিনৰ চাকি পালা? সিদিনা এই ঘগ্ৰাপাৰাতে গৈছি 9 কোটি টকাৰ তেওঁ মাটি কিনছি। গতিকে এই ধৰণৰ আৰুতো হেৰিত ৰঙিয়াত কিনছি, তেওঁ যোৰহাটত কিনছি, তেজপুৰত কিনছি, এইবিলাক যে মাটি কিনছি। গতিকে তেওঁ ক'ত পইচা পালা? ঠিকাদাৰৰ পৰা পইচা লোৱা নাই, তেওঁ ঠিকাদাৰৰ পৰা পইচা লৈ বাধ্য হৈছে। আৰু সেইকাৰণে ঠিকাদাৰবিলাকেও জল জীৱনৰ ক'তো পানী দিব পৰা নাই, কাৰণ সিংহভাগ তেওঁৱে খাইছে আগতে। লাভৰ অংশটো ঠিকাদাৰে কৰিব পাৰে, লাভৰ অংশটো তেওঁ আগতে তেওঁ কমিশ্যন হিচাপে খাই লৈছে। মই এই হিচাপটো দিছোঁ 20-10-2023 তেওঁ কৈছে এতিয়া বিত্তীয় খেলি মেলি আছে বুলি কৈছে। আজি যে 2 বছৰ হ'ল, কেইবাখনো কাৰ্যনিৰ্বাহক হ'ল, কেইবাখনো সাধাৰণ সভা হ'ল, ৰাজ চাজ বুলিওতো সাধাৰণ সভা হৈছে। তেতিয়াহ'লে তেওঁ ইয়াতে এইটো কথা কিয় তেওঁ কোৱা নাছিল? আমাক কিয় নটিচ কৰা নাই? আমাক চকচ দিব লাগিছিল যে আপোনালোকে দিয়া হিচাপটো হেৰি আছে, ভুল আছে, আপোনালোকে শুদ্ধ কৰক বা কি হৈছে চাওক। কিন্তু তেওঁলোকে কিবা যদি মোৰ ত্ৰুটি বিচ্যুতি আছেও, মই হিচাপটোতো মই কৰা নাই, মই তথ্যবিলাক দিছোঁ আৰু চাৰ্টাৰ একাউণ্টে এইবিলাক হিচাপ কৰি দিছে। চাৰ্টাৰ একাউণ্টৰ হিচাপটো সদায় হৰি মন্দিৰ টেক্সত আছে, সেইটো সাংবিধানিকভাৱে আছে। কাৰণ আগতে আমাৰ ইণ্টাৰনেল অডিট আছিল, লোকেল অডিট আছিল, নিজৰ ইণ্টাৰনেল অডিট আৰু এক্সটাৰ্নেল অডিট আছিল। সেইটো কৈছে যদি অডিটৰ অসুবিধাৰ কাৰণে হেৰি হয়, তেতিয়াহ'লে আপোনালোকে চাৰ্টাৰ একাউণ্টেণ্টৰ দ্বাৰাই অডিট কৰি দিলেও হ'ব। তেনেকৈ আগতে চাৰ্টাৰ একাউণ্টৰ দ্বাৰা অডিট কৰা হিচাপ আমাৰ মনোজ চৌধুৰী 2-3বাৰ ৰাজস্ব ছেক্ৰেটাৰী হৈছে, তেওঁ চাৰ্টাৰ একাউণ্টেণ্টৰ দ্বাৰাই হিচাপ কৰি দিছে, এইটো একচেপ্ট হৈছে। আৰু শেষত ষড়যন্ত্ৰমূলকভাৱে আমাক মনোজ চৌধুৰী ৰাজৰ হিচাপটোও দিয়া নাই। তেওঁ কৈ আছে আপোনালোকে হিচাপ দিয়ক, হিচাপ দিয়ক। আমি যিবিলাক চাব আমাৰ কমিটি আছে তেওঁবিলাকে হিচাপ নিদিলে হৰি মন্দিৰৰ কি হিচাপ আছে? মই হৰি মন্দিৰৰ ছেক্ৰেটাৰী এমপ্লয়ীকেইটাক দৰমহা দিওঁ আৰু লাইটৰ বিল দিওঁ আৰু বুট মুখ কিনো, তাৰ বাহিৰে কি কৰোঁ মই? গতিকে সেইকাৰণে হিচাপ মোৰ তাতে আছে, মই দিছোঁ। কিন্তু ৰাজ, দুৰ্গা এইবিলাক বেলেগ বেলেগ কমিটি থাকে, তেওঁলোকে হিচাপবিলাক দিলেহে আমি হিচাপ দিব পাৰোঁ। এতিয়া আজি 2 বছৰৰ মূৰত মোক কৈছে যে বিত্তীয় খেলি মেলি আছে। এই 2 বছৰ কিয় বহি আছে আপোনালোকে, কিয় চোৱা নাই? আৰু 2 বছৰ মূৰতে হওক, মোক যেতিয়া আপোনালোকে গম পাওক যে বিত্তীয় খেলি মেলি আছে, তেতিয়া মোক নটিচ কৰিব লাগিছিল না, চকচ দিব লাগিছিল না? একো নটিচ চটিচ নাই, চিধাই যন্ত্ৰমল্লই চাৰ্জ আনিলাক, যন্ত্ৰমল্লয়ে বিচাৰ কৰিলাক আৰু ৰায়ো যন্ত্ৰমল্লয়ে দিলাক। তাৰমানে তেওঁ হাকিমো হ'ল। গতিকে এই ধৰণৰ মই এতিয়া অলপ হেৰি কৰাৰ কাৰণে যে তেওঁক সমৰ্থন কৰা নাই, মই বিজেপি কৰা নাই, কংগ্ৰেছ কৰা নাই, সেইকাৰণে তেওঁ কি কৰি আছে যে মোক শাস্তি দিব খোজে। তেওঁক মাজে মাজে কৈছিল আপুনি মোৰ লগত থাকক, চব ঠিক হৈ যাব।
তাৰ এতিয়া মই মানে বিজেপি কৰিব লাগে মই বিজেপি নকৰোঁ মই সৰ্বভাৰতীয় দলেই নকৰোঁ গতিকে মই আঞ্চলিক দলত আছোঁ আঞ্চলিক দলটো মই ভাল পাওঁ আছুৰ পৰা মানুহ আছুৰ মই ফাউণ্ডাৰ ছেক্ৰেটাৰী নলবাৰীত গতিকে এই ধৰণৰ কথাবিলাকে তেওঁ এতিয়া তেওঁ কি হৈছে গুলি খোৱা বা গদ্দৰে হৈছে তাৰমানে তেওঁ কি কৰে কি নকৰে তেওঁ নিজেই নাজানে তেওঁ পাগলৰ দৰে হৈছে হৈ পেলাই এইবিলাক কাম কৰিছে